নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোঁ। তো আপোনালোক সকলো নিশ্চয় ভালে আছে। তো আজি জানো আহক ইষ্ট ইণ্ডিয়া কোম্পানীৰ একটকীয়া মুদ্ৰাৰ বিষয়ে, মানে ব্ৰিটিছৰ শাসনৰ সময়ত বনোৱা একটকীয়া মুদ্ৰা। স্ক্ৰীণত চাওক, এটা একটকীয়া মুদ্ৰা দেখা পাইছে কিং উইলিয়ামৰ এই একটকীয়া মুদ্ৰাটোৰ ওপৰতে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই মুদ্ৰাটোৰ মেটেল কি আছিল, ইয়াক কোন কোন মিনিটত বনোৱা হৈছিল, বৰ্তমান সময়ত এই মুদ্ৰাটোৰ কি মূল্য, এই বিষয়বস্তুখিনিৰ ওপৰতে আপোনালোক সকলোৰে বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো মই এটাই অনুৰোধ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণভাৱে চাব, তেতিয়া কথাখিনি ভালদৰে বুজি পাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায় মুদ্ৰাৰ বিষয়ে। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য, বা কোনটো মুদ্ৰা হ'লেই নহ'ব, মই কৈ আছোঁ কোনটো মিনিটত বনোৱা মুদ্ৰাৰ কি মূল্য। চন আৰু মিন এই বিষয়বস্তুটো জনাটো প্ৰত্যেকজন মানুহৰ বহুত প্ৰয়োজনীয় কথা। তো তাৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আজি জানো আহকচোন, স্ক্ৰীণত দেখা পাইছে কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাটো। এই একটকীয়া মুদ্ৰাটো দুটা চনত বনোৱা হৈছিল, 1835 আৰু 1840। দুটা চনৰ দুটা মুদ্ৰা আছে কিং উইলিয়ামৰ একটকীয়া মুদ্ৰা, কিন্তু এটা মুদ্ৰা নৰ্মেল কইন্স আৰু এটা মুদ্ৰা এক্সট্ৰিমলি ৰিয়েৰ কইন্স, যাৰ বৰ্তমান সময়ত মূল্য হৈ আছে লাখৰ ওপৰত। লাখ মানে 1 লাখ 2 লাখ নহয়, 6-7 লাখৰ পৰা 10-12 লাখ টকাৰ ভিতৰত এটা এক টকাৰ বৰ্তমান সময়ত মূল্য। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে পাইছে নিশ্চয়। তো আপোনালোকৰ হাতত থাকক या নাথাকক, আপোনালোকে জনাটো বহুত প্ৰয়োজনীয় কথা এই মুদ্ৰাটোৰ ওপৰত। তো আহকচোন আজি এই ব্ৰিটিছ ইণ্ডিয়াৰ কিং উইলিয়ামৰ এই দেখা পোৱা স্ক্ৰীণত একটকীয়া মুদ্ৰাটোৰ ওপৰতে আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ কেইটামান কথা। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, স্ক্ৰীণত এটা একটকীয়া মুদ্ৰা, ইষ্ট ইণ্ডিয়া কোম্পানী মানে ব্ৰিটিছৰ শাসন কালত বনোৱা এটা একটকীয়া মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো অভাৰ ছাইডত চাওক, মুদ্ৰাটোৰ মাজত কিং উইলিয়ামৰ ফটোৰ চিম্বলটো মুদ্ৰাটোৰ মাজত অংকন কৰা আছে, আৰু ৰাউণ্ডকৈ লিখা আছে উইলিয়াম 4, আৰু ছাইডত চাওক কিং লেখা আছে। এইটো হৈছে মুদ্ৰাটো অভাৰ্ছ। আৰু ৰিভাৰ্ছ ছাইডত চাওক, ইষ্ট ইণ্ডিয়া কোম্পানী ৰাউণ্ডকৈ লিখা আছে আৰু মাজত 1 rupees লিখা আছে, আৰু এডাল ফুলৰ ডিজাইন মুদ্ৰাটোৰ মাজত ৰাউণ্ডকৈ দিয়া আছে, আৰু তাৰ তলত চাওক চন মেনশ্যন আছে 1835। এই স্ক্ৰীণত দেখা পোৱা একটকীয়া মুদ্ৰাবোৰ বনোৱা হৈছিল, ইয়াৰ মেটেল আছিল চিলভাৰ, মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰূপৰ মুদ্ৰা। ৱেইট আছিল 11.64 গ্ৰাম আৰু 11.68 গ্ৰাম, দুটা ইয়াৰ ৱেইট আছিল। চাইজ আছিল 30.40 mm আৰু 30.70 mm। শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীণত দেখা পোৱা কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিনিটত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। তো মিনমাৰ্ক কেনেকৈ চিনি পাব আপোনালোকে যে এইটো মুদ্ৰা বম্বে মিনিটতে বনোৱা বা এইটো মুদ্ৰা কেলকাতা মিনিটতে বনোৱা? তো বহুত দৰকাৰী কথা কৈ আছোঁ। মোৰ আশা আপোনালোকে মোৰ কথাখিনি গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব বুলি মোৰ আশা থাকিল। আৰু মূল কথাটো হ'ল, মুদ্ৰা বেচা কিনা কৰাৰ আগত মুদ্ৰাৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় কথা। আপোনাৰ হাতত মুদ্ৰা আছে বা আপুনি মুদ্ৰাটো বেচিব, কিন্তু মুদ্ৰাটোৰ বিষয়ে প্ৰথমে জনাটো বহুত দৰকাৰী কথা। গতিকে মই বাৰ বাৰ আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মুদ্ৰা বেচা কিনা কৰাৰ আগত আপোনালোকে মুদ্ৰাৰ বিষয়ে জানক, তাৰপিছত মুদ্ৰা বেচা কিনা কৰাটো আৰম্ভ কৰিব। তো মই কৈছোঁ যে এই মুদ্ৰাটো আপোনালোকে কেনেকৈ চিনি পাব, কেলকাতা মিণ্টৰ নে না বম্বে মিণ্টৰ মুদ্ৰা? আপোনালোকেতো একো গম পোৱা নাই। যে এই স্ক্ৰীণত দেখা পাইছে এটা একটকীয়া মুদ্ৰা, কিন্তু এই মুদ্ৰাটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা না বম্বে মিণ্টত বনোৱা মুদ্ৰা? তো তাক কেনেকৈ আমি নিৰীক্ষণ কৰিম, মানে চাম যে এইটো মুদ্ৰা কেলকাতা মিণ্টৰ হয় না এইটো মুদ্ৰা বম্বে মিণ্টৰ হয়? তো অভাৰ ছাইডত চাওক, কিং উইলিয়ামৰ ফটোৰ ডিঙিৰ ওচৰত চাওক, এইখিনি জেগাত RS লিখা থাকিব বা F লিখা থাকিব,
বা F লেখা থাকিব আৰু সৰুকৈ এটা ডটৰ চিম্বল দিয়া থাকিব তেতিয়া জানিব যে এই মুদ্ৰাটো আমাৰ দেশৰ কেলকাতা মিণ্টত বনোৱা মুদ্ৰা আৰু যদি বম্বে মিণ্টৰ মুদ্ৰা হয় এইখিনি জেগাত একো লেখা নাথাকে ব্লেংক থাকিব তো তেতিয়া গম পাব যে এইটো মুদ্ৰা বম্বে মিণ্টত বনোৱা একটকীয়া মুদ্ৰা তো আজি মই কি কথাখিনি কৈছোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে মিণ্ট মাৰ্ক কেনেকৈ চিনি পাব বম্বে মিণ্ট আৰু কেলকাতা মিণ্ট কেনেকৈ চিনি পাব কথাখিনি নিশ্চয় আপোনালোকে বুজিব পাৰিছে মই যিখিনি কথা কৈছোঁ মই কৈছোঁ যে এই একটকীয়া মুদ্ৰাবোৰ আমাৰ দুটা মিণ্টত বনোৱা হৈছিল বম্বে আৰু কেলকাতা এতিয়া যদি এই দেখা পোৱা মুদ্ৰাটো মূল্য জানিবলৈ যাওঁ কিমান হ'ব পাৰে মূল্য আপোনালোকে জানেনে নিশ্চয় নাজানে বম্বে মিণ্টে হওক ইয়া কেলকাতা মিণ্টে হওক এই স্ক্ৰীনত দেখা পোৱা কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাটোৰ কথা কৈ আছোঁ বম্বে মিণ্টৰ মুদ্ৰাই হওক ইয়া কেলকাতা মিণ্টৰ মুদ্ৰা হওক যদি আপোনালোকৰ লগত থাকে UNC কণ্ডিশ্যন মানে নন চাৰ্কুলেট ইউজ নোহোৱা কণ্ডিশ্যনক UNC কণ্ডিশ্যন বুলি কোৱা হয় UNC কণ্ডিশ্যনত যদি এই মুদ্ৰাটো আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে ৮,০০০ টকা আৰু যদি এক্সট্ৰা ফাইন হয় ৩,৩০০ টকা ভেৰি ফাইন হ'লে ২,৩০০ টকা আৰু ফাইন কণ্ডিশ্যন হ'লে ২,০০০ টকা মানে ২,০০০ টকাৰ পৰা ৮,০০০ টকাৰ ভিতৰত কিং উইলিয়ামৰ এটা ১ টকাৰ বৰ্তমান সময়ত মূল্য কণ্ডিশ্যনটো ডিমাণ্ড মুদ্ৰা আপোনাৰ হাতত যেনেকুৱা কণ্ডিশ্যনত থাকিব তাৰ মূল্য তেনেকুৱাই পাব কিং উইলিয়ামৰ এই একটকীয়া মুদ্ৰাটো UNC কণ্ডিশ্যনত পোৱা ইমান সহজ নহয় কাৰণ আজি শ বছৰ আগৰ মুদ্ৰা গতিকে বৰ্তমান সময়ত এই মুদ্ৰাটো UNC কণ্ডিশ্যনত পোৱা সম্ভৱ নহয় গতিকে তাৰ বৰ্তমান সময়ত UNC কণ্ডিশ্যনত মূল্য হৈ আছে ৮,০০০ টকা তো আজি নিশ্চয় মই কি কথাখিনি কৈছোঁ আপোনালোকে বুজিব পাৰিছে তো কিং উইলিয়ামৰ এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটো যদি আপোনালোকৰ লগত আছে এবাৰ চেক কৰি চাব বম্বে মিণ্টৰ মুদ্ৰা নে না কেলকাতা মিণ্টৰ মুদ্ৰা আৰু বৰ্তমান সময়ত ইয়াৰ UNC কণ্ডিশ্যনত মূল্য হৈ আছে ৮,০০০ টকা তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে বা আছে যদিও ইয়াৰ মূল্য কি গম নাপায় তো আজি মই আপোনালোকক জনালোঁ কিং উইলিয়ামৰ এটা ১ টকাৰ বৰ্তমান সময়ত কি মূল্য আৰু এই মুদ্ৰাটো ৰূপৰ মুদ্ৰা নিশ্চয় আপোনালোকে গম পাইছে ইয়াৰ মেটেল আছিল চিলভাৰ তো এনেকুৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে ভালদৰে ৰখাওক ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স বম্বে মিণ্ট হওক ইয়া কেলকাতা মিণ্ট হওক যোনটো মিণ্টৰ মুদ্ৰা নহওক ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইন্স এইটো চাওক স্ক্ৰীনত এটা একটকীয়া মুদ্ৰা ইষ্ট ইণ্ডিয়া কোম্পানী 1 ৰুপিজ এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ তো স্ক্ৰীনত দেখা পাইছে ইয়াত চাওক চন লেখা আছে 1840 এই স্ক্ৰীনত দেখা পোৱা ব্ৰিটিছ ইণ্ডিয়াৰ মানে কিং উইলিয়ামৰ এটা একটকীয়া মুদ্ৰা স্ক্ৰীনত দেখা পাইছে কিন্তু এই দেখা পোৱা মুদ্ৰাটোৰ বৰ্তমান সময়ত কিমান মূল্য হ'ব পাৰে আপোনালোকে জানেনে নিশ্চয় নাজানে এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটোৰ বৰ্তমান সময়ত মূল্য হৈ আছে ৬ লাখৰ পৰা আৰম্ভ কৰি ১২ লাখ টকাৰ ভিতৰত এটা ১ টকাৰ বৰ্তমান সময়ত মূল্য আপোনালোকৰ বিশ্বাস হয়নে নিশ্চয় হোৱা নাই আৰু বিশ্বাস নহ'ব এটা সাধাৰণ একটকীয়া মুদ্ৰা তো ইয়াৰ মূল্য ৬ লাখৰ পৰা ১২ লাখৰ ভিতৰত অসম্ভৱ তো মোৰ ভিডিঅ'টো চাই বহুতেই কমেণ্ট কৰিব আজি যে আপুনি মিছা তথ্য শ্বেয়াৰ কৰিছে কোনো কাৰণে হ'ব নোৱাৰে ১ টকাটোৰ মূল্য ৬ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত কিন্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে হয় এই মুদ্ৰাটোৰ মূল্য বৰ্তমান সময়ত ৬ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত এটা ১ টকাৰ বৰ্তমান সময়ত মূল্য কিং উইলিয়ামৰ ১৮৪০ চনৰ এটা ১ টকাৰ বৰ্তমান সময়ত মূল্য ৬ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত 100% সঁচা কথা মই এজন কইন্স কালেক্টৰ আজি ৭-৮ বছৰ ধৰি মুদ্ৰাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ মোৰ যিমানখিনি নলেজ আছে বা জ্ঞান আছে সেই জ্ঞানখিনিৰ লগতে বহুতো তথ্য ৰিচাৰ্চ কৰি লৈহে মই যিকোনো এটা মুদ্ৰাৰ ওপৰত আপোনালোকৰ লগত মতামত শ্বেয়াৰ কৰোঁ তো এনেকুৱা নহয় যে মই মুখেৰে কৈ দিলোঁ এই মুদ্ৰাটো ইমান মূল্য বা সিমান মূল্য এনেকুৱা নহয় মোৰ যিমানখিনি জ্ঞান আছে তাৰ লগতে মই বহুতো তথ্য ওপৰত ৰিচাৰ্চ কৰি লৈ আপোনালোকক আজি শ্বেয়াৰ কৰিছোঁ যে হয় এই মুদ্ৰাটোৰ মূল্য ৬ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত বৰ্তমান সময়ত হয় 100% সঁচা কথা ২০১৫ চনত ইণ্ডিয়া এটা
অকশ্যন হাউচত এই দেখা পোৱা একটকীয়া মুদ্ৰাটো নিলাম হৈছিল 7,50,000 টকাত। এয়া চাওক, স্ক্ৰীণত মই ইয়াৰ প্ৰুফ দি দিছোঁ। হয়, 2015 চনত ইণ্ডিয়াৰ এটা অকশ্যন হাউচত এই স্ক্ৰীণত দেখা পোৱা কিং উইলিয়ামৰ এটা একটকীয়া মুদ্ৰা নিলাম হৈছিল 7,50,000 টকাত। তো এই মুদ্ৰাটো এনেকুৱা কি আছে যে ইয়াৰ মূল্য 7 লাখ টকাত বিক্ৰী হৈছিল 2015 চনত? মোটামুটি আজিৰ পৰা 10 বছৰৰ আগতে এই মুদ্ৰাটো 7,50,000 টকাত বিক্ৰী হৈছিল। তো কি আছে এই মুদ্ৰাটো? এনেকুৱা। তো তাৰ ওপৰতে দুটামান কথা আপোনালোকৰ লগত মোৰ মতামত শ্বেয়াৰ কৰিবলৈ আহিছোঁ যে এই মুদ্ৰাটো ইমান মূল্যৱান হোৱাৰ কাৰণ কি। তো আহকচোন জানো এই কাৰণকেইটা। 1837 চনত কিং উইলিয়ামৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত 1837 চনৰ পৰা কুইন ভিক্টৰিয়াই আমাৰ দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল। কুইন ভিক্টৰিয়াই আমাৰ দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল হয়, কিন্তু কুইন ভিক্টৰিয়াৰ একটকীয়া মুদ্ৰা জেনেৰেল চাৰ্কুলেশ্যনত আহিছিল 1840 চনত। যেতিয়া এটা নতুন মুদ্ৰা বনোৱা যায় তেতিয়া সেই মুদ্ৰাটোৰ ওপৰত বহুতো ৰিচাৰ্চ কৰিব লগা হয়। যেনে মুদ্ৰাৰ দুটা ছাইড আছে। স্ক্ৰীণত দেখা পোৱা মুদ্ৰাটোত দেখা পাইছে এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। এই দুটা ছাইড প্ৰস্তুত কৰিব লগা হয় আৰু প্লাছ মুদ্ৰাটো কেনেকুৱা ডিজাইনত বনোৱা হ'ব এই বিষয়বস্তুখিনিৰ ওপৰত ৰিচাৰ্চ কৰা হয়, বা মুদ্ৰাটোৰ মাজত কুইন ভিক্টৰিয়াৰ কেনেকুৱা ফটোৰ চিম্বল লগোৱা যাব এইটো বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰা যায়, বা কি মেটেল ইউজ কৰি এই মুদ্ৰাবোৰ বনোৱা যাব এইটো বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰা যায়। এনেকুৱা ধৰণৰ বহুতো ৰিচাৰ্চ কৰা যায়। তাৰপিছত মুদ্ৰা ট্ৰায়েলিঙৰ কাৰণে বনোৱা যায়। ট্ৰায়েল কৰাৰ পিছতহে মুদ্ৰা জেনেৰেল চাৰ্কুলেশ্যনত প্ৰডাকশ্যন হয়। তো এইখিনি কৰোঁতে বহুত সময় প্ৰয়োজন হৈছিল। 1840 চনৰ কথা, আজিৰ পৰা প্ৰায় 184 বছৰৰ আগৰ কথা কৈ আছোঁ আপোনালোকক। 1840 চনত আমাৰ দেশত মুদ্ৰাক লৈ হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ প্ৰডাকশ্যন সেই সময়ত কম হোৱাৰ বাবে। তেতিয়ালৈকে আমাৰ দেশত 1835 চনৰ কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাই চলি আছিল জেনেৰেল চাৰ্কুলেশ্যনত। মুদ্ৰাৰ প্ৰডাকশ্যন কম হোৱাৰ বাবে দেশৰ জনতাৰ মাজত মুদ্ৰাক লৈ যেতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল, সেই সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীও মুদ্ৰাক লৈ এটা ডাঙৰ বিপদৰ সন্মুখীন হ'ব লগা হৈছিল। তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সিদ্ধান্ত লৈছিল। কথাখিনি ভালদৰে শুনিব। 1835 চনৰ কিং উইলিয়ামৰ মুদ্ৰাৰ ৰিভাৰ্চ ছাইডটো ডাই ইউজ কৰি নতুন মুদ্ৰা বনোৱা কথা চিন্তা কৰিছিল। মানে স্ক্ৰীণত দেখা পাইছে এটা মুদ্ৰা 1840 চনৰ, এটা হৈছে অভাৰ্চ আৰু এটা হৈছে ৰিভাৰ্চ। তো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুদ্ৰাৰ যেতিয়া নাটনি হৈছিল তেওঁলোকে এইটোৱেই সিদ্ধান্ত ল'লে যে 1835 চনৰ কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাৰ ৰিভাৰ্চ ছাইডৰ ডাই ইউজ কৰি মুদ্ৰা বনোৱাৰ কাম হাতত লৈছিল। আৰু ততাতৈয়াকে দেশৰ জনতাৰ মাজত মুদ্ৰাৰ হাহাকাৰ পৰিস্থিতি হৈ আছিল। সেইকাৰণে তেওঁলোকে ততাতৈয়াকে 1835 চনৰ ডাই ইউজ কৰি 1835 চনৰ ঠাইত 1840 লিখি মুদ্ৰা প্ৰডাকশ্যন কৰি আমাৰ দেশৰ জনতাক বিপদমুক্ত কৰিছিল। তো আপোনালোকে কি কৈছোঁ বুজিব পাৰিলে? 1835 চনৰ ডাই ইউজ কৰি 1835 ঠাইত 1840 লিখি সেই সময়ত মুদ্ৰা বনাই দেশৰ জনতাৰ বিপদমুক্ত কৰিছিল। 1840 চনত কিং উইলিয়ামৰ একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশত অনলি এটা মিনিটতে বনোৱা হৈছিল, কেলকাতা মিণ্ট। কেলকাতা মিণ্টৰ মুদ্ৰা আপোনালোকে কেনেকৈ চিনি পাব? স্ক্ৰীণত দেখা পাইছে 1840 চনৰ কিং উইলিয়ামৰ এটা একটকীয়া মুদ্ৰা। অভাৰ চাইডত চাওক, কিং উইলিয়ামৰ ডিঙিটোৰ ওচৰত চাওক, এইখিনি জেগাত লেখা থাকিব RS, নহ'লে F লেখা থাকিব, নহ'লে F আৰু ডট এটা থাকিব। তেতিয়া গম পাব যে এই মুদ্ৰাটো আমাৰ দেশৰ কেলকাতা মিণ্টত বনোৱা একটকীয়া মুদ্ৰা। 1840 চনত যিমান একটকীয়া মুদ্ৰা বনোৱা হৈছিল আমাৰ দেশৰ এটা মিণ্টতে বনোৱা হৈছিল কেলকাতা মিণ্টত। আৰু 1840 চনৰ পৰাই আমাৰ দেশত কুইন ভিক্টৰিয়াৰ একটকীয়া মুদ্ৰাও জেনেৰেল চাৰ্কুলেশ্যনত আহিছিল। তো আপোনালোকে আজি নিশ্চয় বুজিব পাৰিলে যে মই কি কথাখিনি ক'লোঁ। উইলিয়ামৰ এই দেখা পোৱা একটকীয়া মুদ্ৰাটো বৰ্তমান সময়ত ইমান মূল্য হোৱাৰ কাৰণ কি? 1835 চনৰ মুদ্ৰাৰ ৰিভাৰ্চ ছাইড ডাই ইউজ কৰি এই মুদ্ৰাবোৰ
বনোৱা হৈছিল আৰু লগতে বহুত কম মাত্ৰাত এই মুদ্ৰাবোৰ বনোৱা হৈছিল। আপোনালোকৰ লগত যদি কিং উইলিয়ামৰ এই স্ক্ৰীনত দেখা পোৱা 1840 চনৰ এটা একটকীয়া মুদ্ৰা আছে, তো আপোনালোকে এবাৰ মুদ্ৰাটো ভালদৰে নিৰীক্ষণ কৰিব। এইখিনি জেগাত চাওক, এইখিনি জেগাত চন লেখা আছে 1840। তো 1840ৰ আগত এইখিনিত আছিল 1835। তো পঠাই এইখিনি জেগাত 1840 বহুৱা হৈছিল। তো আপোনালোকে যদি মুদ্ৰাটো 1840 চনৰ একটকীয়া মুদ্ৰা আপোনালোকৰ লগত আছে, এবাৰ ভালদৰে নিৰীক্ষণ কৰিব। লাইট মানে বহুত কম মাত্ৰাত দেখা পাব 35ৰ চিম্বলটো তলত আছে। তো এইটোৱে হৈছে, এইখিনি আছিলে মুদ্ৰাটোৰ ইমান মূল্য হোৱাৰ বৰ্তমান সময়ত কাৰণ। তো আজি আপোনালোকক জনালো কিং উইলিয়ামৰ এই একটকীয়া মুদ্ৰাবোৰ আমাৰ দেশত 1835 চনত আৰু 1840 চনত দুটা চনত বনোৱা হৈছিল। 1835 চনৰ মুদ্ৰা ভাৰতৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। দুইটা মিণ্টৰ মুদ্ৰাই বৰ্তমান সময়ত স্কেয়াৰ কইন্স UNC কণ্ডিশ্যনত মূল্য হৈ আছে 8,000 টকা। আৰু 1840 চনৰ কিং উইলিয়ামৰ একটকীয়া মুদ্ৰা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স। UNC কণ্ডিশ্যনত যদি এটা মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 12 লাখ টকা। আৰু এক্সট্ৰা ফাইন হ'লে 10 লাখ টকা, ভেৰি ফাইন হ'লে 7 লাখ টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 6 লাখ টকা। 6 লাখ টকাৰ পৰা 12 লাখ টকাৰ ভিতৰত এই স্ক্ৰীনত দেখা পোৱা একটকীয়া মুদ্ৰাটোৰ বৰ্তমান সময়ত মূল্য 100% সঁচা কথা। আজিৰ পৰা প্ৰায় 186 বছৰ আগৰ কথা কৈ আছো। স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো সেই তেতিয়া বনোৱা এটা একটকীয়া মুদ্ৰা। বৰ্তমান সময়ত UNC কণ্ডিশ্যনত পোৱা এই মুদ্ৰাটো সম্ভৱ নহয়। গতিকে তাৰ মূল্য বৰ্তমান সময়ত হৈ আছে 12 লাখ টকা UNC কণ্ডিশ্যনত। আৰু যদি ইউজ কণ্ডিশ্যনতো হয়, এই মুদ্ৰাটোৰ মূল্য 6 লাখ টকা। তো আপোনালোকৰ হাততো থাকিব পাৰে এনেকুৱা মুদ্ৰা। আছে নেকি এবাৰ চেক কৰি চাব। কিং উইলিয়ামৰ 1835 চনৰ আৰু 1840 চনৰ একটকীয়া মুদ্ৰা। 1835 চনৰ মুদ্ৰা মই কৈছোঁ স্কেয়াৰ কইন্স, আৰু এই মুদ্ৰাবোৰ সম্পূৰ্ণ মেটেল আছিল, চিলভাৰে, মানে আমাৰ ভাষাত ক'বলৈ গ'লে ৰূপৰ মুদ্ৰা। 1835 চন আৰু 1840 চন দুইটা চনৰ মুদ্ৰাই ৰূপৰ মুদ্ৰা আছিল। বুকৰ প্ৰাইজৰ ডিটেইলছ চাই লওক, স্ক্ৰীনত মই দি দিছোঁ। ফাইন কণ্ডিশ্যনত 6 লাখ 1840 চনৰ এটা এক টকাৰ মুদ্ৰা, আৰু ভেৰি ফাইন হ'লে 7 লাখ, এক্সট্ৰা ফাইন হ'লে 10 লাখ, আৰু UNC কণ্ডিশ্যন হ'লে 12 লাখ টকাৰ ভিতৰত। তাৰমানে 12 লাখৰ পৰা 6 লাখৰ ভিতৰত 1840 চনৰ এটা এক টকাৰ বৰ্তমান সময়ত মূল্য। তো মই আজি আপোনালোকক 1835 আৰু 1840 চনৰ দুটা মুদ্ৰাৰ বিষয়ে জনালোঁ। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ' যদি ভাল লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে। আৰু আপোনালোকৰ হাততো এই মুদ্ৰা দুটা থাকিব পাৰে, আছে যদি এবাৰ চেক কৰি চাব। আৰু যদি আছে 1840 চনৰ মুদ্ৰা যদি আপোনালোকৰ লগত আছে, আপোনালোক বহুত লাকি মানুহ। আৰু মোৰ ভিডিঅ' যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইটো কাৰণে শ্বেয়াৰ কৰিব, আপোনাৰ হাতত নাথাকিব পাৰে, কোনোবা নহয় কোনোবা এজনৰ হাতত কিজানি এই মুদ্ৰাটো থাকিবও পাৰে। সেইটো কাৰণে কৈছোঁ, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আমাৰ ভাৰতীয় এটা এক টকাৰ বৰ্তমান সময়তো মূল্য 6 লাখ টকাৰ পৰা 12 লাখ টকাৰ ভিতৰত। তো আপোনাৰ হাতত নহয় বেলেগ এজনৰ হাতত, বেলেগ এজনৰ হাতত নহয় বেলেগ এজনৰ হাতত এই মুদ্ৰাটো কাৰোবাৰ নহয় কাৰোবাৰ হাতত থাকিব পাৰে। আৰু ভিডিঅ' যদি ভাল লাগিল মই কৈছোঁৱেই, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।